যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে তেওঁক আজিয়ে জেলত ভৰাব লাগে। তেওঁ সাংসদ পদ কেঞ্চেল হ'ব লাগিব। কংগ্ৰেছ দলৰ বিৰোধী উপদলৰ প্ৰতিনিধি হিচাপে যিটো পদত আছে সেই পদৰ পৰা চৰকাৰে খেদাৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁক চিৰজীৱনৰ কাৰণে এনেকুৱাকৈ জেলত দিব লাগিব বা ফাঁচি দিব লাগিব। আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা এজন নাটকৰহে এজেণ্ট। সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট এই থিয়েটাৰখন এই চিনেমাখন চাই আমনি লাগে। মইতো বেহাৰবাৰী আউটপোষ্ট অকল জেলত থাকোঁতেহে চাইছোঁ। দিল্লীৰ পৰা 30জন সাংবাদিকক এৰোপ্লেনত লৈ আহিছে, 5 ষ্টাৰ হোটেলত খুৱাইছে, বুৱাইছে, পিন্ধাইছে। তেতিয়াহ'লে বেলেগ একো নহ'লেও ৰাজপথত দি দিব লাগে, আমি তেওঁক ফাঁচি দিম আৰু নহ'লে বা আজিয়ে পাকিস্তানলৈ তেওঁক ঘূৰাই পঠিয়াই দিওঁ। তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাহে পাকিস্তানৰ পৰা কিবা লেনা দেনা কৰিছে নেকি সন্দেহ কৰিব লাগে। মোৰ প্ৰথম প্ৰতিক্ৰিয়াটো এটাই যে গৌৰৱ গগৈ যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে তেওঁক আজিয়ে জেলত ভৰাব লাগে আৰু জেলত ভৰাই তেওঁ যাতে জীৱনত কেতিয়াও ওলাব নোৱাৰে, আকৌ যাতে পাকিস্তানক কেতিয়াও সহায় কৰিব নোৱাৰে, তাৰ কাৰণে ব্যৱস্থা কৰিব লাগে যদি পাকিস্তানৰ এজেণ্ট হয়। কিন্তু যদি পাকিস্তানৰ এজেণ্ট নহয় আৰু আমাৰ হিমন্ত বিশ্ব শৰ্মাই তৈয়াৰ কৰা এজন নাটকৰহে এজেণ্ট, তেতিয়াহ'লে বেহাৰবাৰী আউটপোষ্ট চোৱাৰ নিচিনাকৈ আমি মাজে মাজে এনেকুৱা ধৰণৰ প্ৰেছ মিটবিলাকে চাই থাকিম আৰু হয়নে নহয় আপোনালোকে কওক। যদি সঁচাকৈ পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে মই জানো যে আজিৰ পৰা কেতিয়াও গৌৰৱ গগৈ আৰু বাহিৰত থাকিব নোৱাৰিব। কিন্তু কোনো গ্ৰেপ্তাৰৰ প্ৰসংগ অহা নাই এতিয়ালৈকে, গ্ৰেপ্তাৰৰ কোনো কথা একো। মোক এটা কথা কওকচোন, মই যদি ৰাষ্ট্ৰদ্ৰোহী হওঁ, মই যদি পাকিস্তানী এজেণ্ট হওঁ, তেতিয়াহ'লে মোক বাহিৰত ৰাখিব নেকি কোনোবাই বাহিৰত ৰাখিব নেকি? মইতো প্ৰত্যেক দিনাই নহ'লে ৰিপৰ্ট দি থাকিম পাকিস্তানক, আমাৰ ভিতৰৰ দেশৰ খবৰবিলাক দি থাকিম। একদিনৰ কাৰণে কোনোবাই ৰাখিব নেকি? কোনোবাই আপোনাৰ পাকিস্তানী এজেণ্টক বিৰোধী দলপতি হিচাপে লোকসভাত ভাষণ দিবলৈ দিব নেকি? আপোনালোকে নিজে কওক। তেতিয়াহ'লে মইতো ভাবোঁ যে যদি গৌৰৱ গগৈ পাকিস্তানী এজেণ্ট হয় তেতিয়াহ'লে 1 নম্বৰ কথা আজিয়ে গ্ৰেপ্তাৰ কৰিব লাগিব। 2 নম্বৰ কথা তেওঁ সাংসদ পদ কেঞ্চেল হ'ব লাগিব। তেওঁ কংগ্ৰেছ দলৰ বিৰোধী উপদলৰ প্ৰতিনিধি হিচাপে যিটো পদত আছে সেই পদৰ পৰা চৰকাৰে খেদাৰ ব্যৱস্থা কৰিব লাগিব আৰু তেওঁক চিৰজীৱনৰ কাৰণে এনেকুৱাকৈ জেলত দিব লাগিব বা ফাঁচি দিব লাগিব যাতে কোনো দিন অসমৰ কোনো মানুহ, ভাৰতৰ কোনো মানুহে যাতে কেতিয়াও কোনোপধ্যে যাতে এনেকুৱা পাকিস্তানৰ এজেণ্টগিৰি কৰিব নোৱাৰে। কিন্তু যদি গ্ৰেপ্তাৰ নকৰে তেতিয়াহ'লে কি বুলি ক'ম? আৰে মোক যদি আপুনি গম পালে যে মই পাকিস্তানৰ এজেণ্ট, মই পাকিস্তানক খবৰ দি থাকোঁ, তেতিয়াহ'লে মোক আৰু এজেণ্টগিৰি কৰিবলৈ সময় দি থাকিব নেকি আপুনি? আমাৰ দেশৰচোন চব খবৰেই দি দিব এনেকৈ, হয়নে নহয় কওক। সেইকাৰণে মই কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ বেহাৰবাৰী আউটপোষ্ট এই থিয়েটাৰখন এই চিনেমাখন চাই আমনি লাগিছে। মইতো বেহাৰবাৰী আউটপোষ্ট অকল জেলত থাকোঁতেহে চাইছিলোঁ। জেলত ওলোৱাৰ পাছত মন নাযায়, এই একেকেইটা কথাকে দি থাকে, একেকেইটা কাহিনীয়ে দি থাকে। একেখন চিৰিয়েল কিমান চাই থাকিম আৰু মানুহকেইটাই নতুন বুদ্ধিদীপ্ত কথাও ক'ব পৰা নাই। একেকেইটা কথাই। এতিয়া হিমন্ত বিশ্ব শৰ্মাকো দেখিলোঁ যোৱা 2 বছৰ ধৰি বোলে পাকিস্তানৰ আমুক কৰিছিলে, গৌৰৱ গগৈ তামুক কৰিছিলে, ভুচুক কৰিছিলে, টুচুক কৰিছিলে, সেইবিলাক কথাকে আকৌ এবাৰ কৈছে। আকৌ সেইবিলাক কথা ক'বৰ কাৰণে দিল্লীৰ পৰা 30জন সাংবাদিকক এৰোপ্লেনত লৈ আহিছে, 5 ষ্টাৰ হোটেলত খুৱাইছে, বুৱাইছে, পিন্ধাইছে আৰু পইচাও দিছে যদি সেইটোও নাজানো, কি দিছে সেইটোও নাজানো। আৰু কালি পীযুষ হাজৰিকাই গোটেইবিলাক অসমৰ টিভিৰ মালিকবিলাকলৈ ফোন কৰিছে, আজি চবতে লাইভ দিব লাগিব বোলে। আৰু শুনিছোঁ বোলে পইচাৰ টোপোলা এটাও ভূঞা বুলি ল'ৰা এটাৰ হাতত দি পঠিয়াইছে। এইবিলাক কৰি আছে। যদি পাকিস্তানৰ এজেণ্ট হয় তেতিয়াহ'লে গৌৰৱ গগৈক আজিয়ে ধৰিব লাগে, গ্ৰেপ্তাৰ কৰিব লাগে, জেলৰ পৰা ওলাব নোৱাৰা কৰিব লাগে আৰু যদি হয় তেতিয়াহ'লে বেলেগ একো নহ'লেও ৰাজপথত দি দিব লাগে, আমি তেওঁক ফাঁচি দি দিম। আৰু হিমন্ত বিশ্ব শৰ্মাই, মই এটা কথা মই এইবিলাক কথা ভাল নালাগে, এনেকুৱা ৰাজনীতিবিলাক ভাল নালাগে। যদি পাকিস্তানৰ এজেণ্ট হয় তেওঁক গ্ৰেপ্তাৰ কৰক, আজিয়ে গ্ৰেপ্তাৰ কৰক। আকৌ বোলে পাকিস্তানৰ এজেণ্ট বুলি গম পালোঁ, এইটো বোলে আকৌ অমিত শ্বাহে চাব, এইটো বোলে আকৌ গৃহ বিভাগে চাব, এইটো বোলে NIA চাব। আৰে ভাই, NIA চোৱাৰ আগতচোন গোটেই পাকিস্তান যোৱা 2 বছৰ ধৰি আকৌ বিধানসভাৰ পৰা সংসদলৈও গৈছে, ভাষণো দিছে। সংসদৰ আকৌ গৃহ বিভাগৰ কমিটিটো আছে, আৰু তাৰপিছত কৈছে যে গৌৰৱ গগৈ পাকিস্তানৰ এজেণ্ট। আৰে পাকিস্তানৰ এজেণ্ট এজনক গৃহ বিভাগৰ কি কমিটি, সংসদ কমিটিত সোমোৱাই থৈছে?
বিৰোধী দলৰ উপদলপতি পাতি থৈছে, সংসদৰ সাংসদ পাতি থৈছে। এইটো পাগলাইহে এনেকুৱা কথা কয়, পাগলা মানুহে এনেকুৱা কথা কয়। গতিকে সঁচাকৈ যদি গৌৰৱ গগৈ সঁচাকৈ পাকিস্তানৰ এজেণ্ট, আজিয়েই ধৰক, আজিয়েই গ্ৰেপ্তাৰ কৰক, আজিয়েই ফাঁচি দিয়ক, আৰু নহ'লে বা আজিয়েই পাকিস্তানলৈ তেওঁক ঘূৰাই পঠিয়াই দিয়ক, হয়নে নহয়? আমি এনেকুৱা নাটক চাই নাথাকোঁ। বেহাৰবাৰী আউটপোষ্ট চোৱাৰ বয়স মোৰ গুচি গ'ল। এতিয়া আৰু মই বেহাৰবাৰী আউটপোষ্ট চাব নোৱাৰোঁ। জেইলত থাকোঁতে ফ্ৰী হৈ থাকোঁতে অকণমান চাইছিলোঁ, এখন ভাল পাইছিলোঁ। তাৰপিছত একেখিনি এক্টিং, একেখিনি কথা, একেখিনি নাটক, সেইখিনি বস্তু চাই থাকিবলৈ মন নাযায়। হিমন্ত বিশ্ব শৰ্মাৰ এই নাটক বন্ধ কৰক, আৰু যদি বন্ধ নকৰি এনেই ডিষ্টাৰ্ব কৰি থাকে, তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাহে পাকিস্তানৰ পৰা কিবা লেনা দেনা কৰিছে নেকি সন্দেহ কৰিব লাগিব। কাৰণ হিমন্ত বিশ্ব শৰ্মাৰ আগতে এনেকুৱা গণ্ডগোল কৰাৰ অভ্যাস আছিলে।